ভিন্নতাৰ সৃষ্টি কৰি কোনোদিনে উভতি নোহাৰ বাটেৰে ভূতোৰ গুচি গলা। এতিয়া তোমাক আমনি নকৰে কোনেও আৰু কেতিয়াও। ব্ৰহ্মপুত্ৰই হয়তো তোমাক ওপৰলৈ উঠাই দিলেহেঁতেন, কিন্তু সেয়া অজান দেশৰ পানী। সিহঁতে নুবুজিলে তোমাৰ হিয়াৰ কান্দোন। এতিয়া প্ৰশ্ন কৰিছো দাদা, কিয় নুবুজিলে তোমাৰ হিয়াৰ কান্দোন? বৰ কষ্ট পালা চাগে তুমি, বৰকৈ চটফটাই আছিলা চাগে। তথাপিও সেই জল দেৱতাই নুশুনিলে তোমাৰ হিয়াৰ কান্দোন। হ'ব দিয়া দাদা, এতিয়া তুমি শুই থাকা। ভাগৰ লাগিছে তোমাৰ সাঁতুৰি নাদুৰি। আমি নজগাও তোমাক, তুমি নিজেই উঠিবা আৰু গাবা মায়াবিনী ৰাতিৰ বুকুত। ধন্যবাদ। তোমালোকে আজি পেয়াৰত মায়াবিনী গীতটো গালা নেকি? গাইছো। কি ক'বা? ইতিমধ্যে মামালে কি আহ্বান জনাব? জুবিন দাই যিহেতু ন্যায় পোৱা নাই, আমাৰ সম্পূৰ্ণ কি ক'বা? আৰু মোৰ আজি বহুত বেয়া লাগিছে কি আজি আমাৰ জুবিন দা আমাৰ লগত নাই, আৰু তেওঁ এতিয়ালৈকে মানে ন্যায় পোৱা নাই। এতিয়া মই আমাৰ হিমন্ত মামাক মই এতিয়া মানে ক'বলৈ খুজিম কি তেওঁক ন্যায় দিয়ে। এইবাৰ দীপাৱলী ৰাইজে পালন বা বোম ফুটাবলৈ নুফুটাব? নাই, এবাৰ নুফুটাও। কিয় কাৰণে? এবাৰ যিহেতু আমাৰ জুবিন দা আমাৰ লগত নাই, সেয়ে এবাৰ আমি মানে বোম নুফুটাও, দিৱালীত নুফুটাও। ৰাজ্যবাসীলৈ কি আহ্বান জনাবা? যে চাকি বতি মই এইটো আহ্বান জনাব বিচাৰিম যে তেওঁলোকে এবাৰ দীপাৱলীত বোম নুফুটাই আৰু এবাৰ খালি ঘৰে ঘৰে খালি চাকি জ্বলাই, এইটো আহ্বান জনাব পাৰে। ভিন্নতাৰ সৃষ্টি কৰি কোনোদিনে উভতি নোহাৰ বাটেৰে ভূতোৰ গুচি গলা। এতিয়া তোমাক আমনি নকৰে কোনেও আৰু কেতিয়াও। ব্ৰহ্মপুত্ৰই হয়তো তোমাক ওপৰলৈ উঠাই দিলেহেঁতেন, কিন্তু সেয়া অজান দেশৰ পানী। সিহঁতে নুবুজিলে তোমাৰ হিয়াৰ কান্দোন। এতিয়া প্ৰশ্ন কৰিছো দাদা, কিয় নুবুজিলে তোমাৰ হিয়াৰ কান্দোন? বৰ কষ্ট পালা চাগে তুমি, বৰকৈ চটফটাই আছিলা চাগে। তথাপিও সেই জল দেৱতাই নুশুনিলে তোমাৰ হিয়াৰ কান্দোন। হ'ব দিয়া দাদা, এতিয়া তুমি শুই থাকা। ভাগৰ লাগিছে তোমাৰ সাঁতুৰি নাদুৰি। আমি নজগাও তোমাক, তুমি নিজেই উঠিবা আৰু গাবা মায়াবিনী ৰাতিৰ বুকুত। ধন্যবাদ। তোমালোকে আজি পেয়াৰত মায়াবিনী গীতটো গালা নেকি? গাইছো। কি ক'বা? ইতিমধ্যে মামালে কি আহ্বান জনাব? জুবিন দাই যিহেতু ন্যায় পোৱা নাই, আমাৰ সম্পূৰ্ণ কি ক'বা? আৰু মোৰ আজি বহুত বেয়া লাগিছে কি আজি আমাৰ জুবিন দা আমাৰ লগত নাই, আৰু তেওঁ এতিয়ালৈকে মানে ন্যায় পোৱা নাই। এতিয়া মই আমাৰ হিমন্ত মামাক মই এতিয়া মানে ক'বলৈ খুজিম কি তেওঁক ন্যায় দিয়ে। এইবাৰ দীপাৱলী ৰাইজে পালন বা বোম ফুটাবলৈ নুফুটাব? নাই, এবাৰ নুফুটাও। কিয় কাৰণে? এবাৰ যিহেতু আমাৰ জুবিন দা আমাৰ লগত নাই, সেয়ে এবাৰ আমি মানে বোম নুফুটাও, দিৱালীত নুফুটাও। ৰাজ্যবাসীলৈ কি আহ্বান জনাবা? যে চাকি বতি মই এইটো আহ্বান জনাব বিচাৰিম যে তেওঁলোকে এবাৰ দীপাৱলীত বোম নুফুটাই আৰু এবাৰ খালি ঘৰে ঘৰে খালি চাকি জ্বলাই, এইটো আহ্বান জনাব পাৰে।